নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে কৰ্মচাৰী পৰিষদে। হয়, এয়া চাওক, অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকক 65 বছৰলৈ পুনৰ নিযুক্তি। চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সংস্থাৰ। যোগ্যতা সম্পন্ন যুৱক যুৱতীয়ে মহাবিদ্যালয়ত খালী হোৱা পদত নিযুক্তি লাভৰ সুযোগ হেৰুৱাব। তাৰ পিছত কৈছে, অৱসৰপ্ৰাপ্ত শিক্ষকক 65 বছৰ বয়সলৈকে পুনৰ নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে যোৰহাট জিলা অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সংস্থাই। অলপতে যোৰহাট মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকৰ পুনৰ নিযুক্তি বিষয়টো বিস্তৃতভাৱে আলোচনা কৰাৰ অন্তত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাই মত প্ৰকাশ কৰে যে এনে নিযুক্তিৰ ফলত বহুতো সংস্থাপনযোগ্য উচ্চ শিক্ষিত আৰু যোগ্যতাসম্পন্ন যুৱক যুৱতীয়ে মহাবিদ্যালয়ত খালী হোৱা পদৰ বিপৰীতে নিযুক্তি লাভ কৰাৰ সুযোগ হেৰুৱাব। তদুপৰি অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকসকলে ইতিমধ্যেই প্ৰয়োজন পূৰণ কৰিব পৰাকৈ এটা মোটা অংকৰ পেঞ্চন লাভ কৰি আছে। স্বাস্থ্যৰ দিশৰ পৰাও অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ পুনৰ মহাবিদ্যালয়ৰ শিক্ষকৰ দায়িত্ব পালন কৰাত অসুবিধা আহি পৰিব পাৰে। এই ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকসকলক পুনৰ নিযুক্তি দিয়াটো কিমান যুক্তিসংগত হ'ব, সেই কথা ভাবি চাবলৈ সংশ্লিষ্ট সকলো পক্ষকে সংস্থাই আহ্বান জনায়। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰে কিছুদিন পূৰ্বে এটা সিদ্ধান্ত গ্ৰহণ কৰি কৈছিল যে ৰাজ্যৰ অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকক 65 বছৰ বয়সলৈকে পুনৰ নিযুক্তি দিয়া হ'ব। অৰ্থাৎ ৰাজ্যৰ যিসমূহ কলেজত খালী পদ আছে নাইবা ৰাজ্য চৰকাৰে নতুনকৈ বনোৱা কলেজসমূহত ততাতৈয়াকৈয়ে শিক্ষক নিযুক্তি দিয়াৰ বাবে অসম চৰকাৰে ৰাজ্যৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ চাকৰিৰ কাৰ্যকাল 65 বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু চৰকাৰী অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সংস্থাই অসম চৰকাৰৰ এই সিদ্ধান্তক আদৰি ল'ব পৰা নাই, অৰ্থাৎ অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। গতিকে ছাৰ বাইদেউসকল, এই সন্দৰ্ভত আপোনালোকৰ মতামত কি অনুগ্ৰহ কৰি জনাই দিব আৰু লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।